নমস্কাৰ বন্ধুসকল, আজি নৱবৰ্ষৰ নতুন ঋতুত আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। লগতে কি হ'ল মানে মোৰ দোকানলৈ সদায় ফল মূল খাবলৈ এই পোৱালি দুজন আহি থাকে। বহা বাবু বহা। ই আহি থাকে মানে আমাৰ দোকানলৈ সদায় আহি থাকে, ফল মূল মানে বিচাৰি আহি থাকে। মই তাক ফল মূল দিওঁ। আজি আহিল যে বহুত ঠাণ্ডা, মানে তাৰ জেকেট এটা নাই, তাক সেইকাৰণে মই আজি জেকেট এটা কিনি আনি পেলাই দিবলৈ চেষ্টা কৰিলোঁ। দোকানো বন্ধটো, তেওঁ বহুত দূৰ বিচাৰি তাৰ মানে ঠাণ্ডা লগা দেখি আনিলোঁ। আজি নতুন বছৰৰ দিনত সিও বেচেৰা ঠাণ্ডাত থাকিব নালাগে, সেইকাৰণে মই জেকেট এটা আনি তাক আজি দিয়াৰ ব্যৱস্থা কৰিলোঁ। চালোঁ আজি মই তাক নতুন জেকেট আনিলোঁ। লগতে বাবু তোমাৰ নামটো কি? কৃষ্ণ কানায়া ন? কিহত পঢ়ি আছা? অংগনবাড়ীত পঢ়া ন? হেৰি ঠাণ্ডা লাগে ন ৰাতি? ঘৰত কোন কোন আছে তোমাৰ? মা দেউতা ন? ল'ৰা কেইজন তোমালোকৰ? ডাঙৰ ভণ্টি এটা। আৰু ইয়াৰ ককায়েকক দেখুৱাবলৈ যত্ন কৰিলোঁ। ইয়াৰ ককায়েকো এইটো। তুমি কিহত পঢ়া বাবু? শীত পঢ়া ন? ইয়াকো মই জেকেটৰ চেইনডাল নাই ন? ইয়াকো মই জেকেট এটা দিম, কেইদিনমানৰ পিছত দিম। কিয় কাৰণে মানে এতিয়া ঠাণ্ডাও পৰিছে, আমাৰ এইপিনে বজাৰ বহুতেই বেয়া হৈছে, সেইকাৰণে ই বেছি ঠাণ্ডা পোৱা দেখি তাৰ জেকেট নাই। মই তাক জেকেট এটা মানে জাম্পাৰ এটাকে আনি দিলোঁ। তাক কেইদিনমানৰ পিছত মই আনি দিম। তাকে মই এটা তাক গৰম কাপোৰ আজি নতুন বছৰৰ দিনত আজি তাক মই এটা নতুন জেকেট দিবলৈ পিন্ধা। বাবু পিন্ধা, লাগিব তোমালোকে পিন্ধা। এটা শুনি দিয়ে হৈছে নে নাই তাকে মই এইটো পিন্ধা। ধুনীয়াকৈ আজি মানে নতুন বছৰৰ নতুন দিনত বাবুক মানে এটা ধুনীয়াকৈ গৰম কাপোৰ দিলোঁ তাকে। আৰু ধুনীয়াকৈ কাইলৈৰ পৰা স্কুলো যাবা। আৰু তোমালোকৰ কাৰণে কেইটামান ফল মূল আৰু এনেকৈ বিস্কুট মই দিলোঁ। ৰাতিপুৱা তোমালোকে খাবা। লোৱা বাবু লোৱা, আৰু দুইটা থাকিবা। আৰু তোমাকো মই দুদিনমানৰ পিছত এটা জেকেট কিনি দিবলৈ চেষ্টা কৰিম। তোমালোকেও পঢ়ি থকা, কালিৰ পৰা স্কুল যাবা। নতুন বছৰ তোমালোককো দুটাকে শুভেচ্ছা জনালোঁ। ভালকৈ পঢ়ি থাকিবা, ঠাণ্ডা পালে মোক ক'বা। আৰু মোৰ দোকানত আহিবা, সন্ধিয়া মই ফল মূল কিবা এটা দিম। আৰু এতিয়া তোমালোক চাইডে চাইডে গৈ পেলাই কিতাপ পঢ়ি থকা। আৰু নতুন বছৰৰ আপোনালোকক এই পোৱালিটোৱে অকণমান কষ্ট পোৱা দেখি তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। চাই যাওক। ধন্যবাদ। নতুন বছৰ শুভেচ্ছা দিলোঁ তোমাক। নমস্কাৰ। তেনে যোৱা ন?